হয় সমাগত গণৰাজ্য দিৱসলৈ মাজত মাথো এদিন আছে আৰু এই মুহূৰ্তত চতিয়াৰ যি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলাপথাৰ আছে এই খেলাপথাৰত NCC কেডাৰসকলে তেওঁলোকৰ প্ৰস্তুতি তেওঁলোকে তুংগত কৰিছে আৰু যেহেতু ২৬ জানুৱাৰীৰ দিনা বিশ্বনাথত অনুষ্ঠিত হ'ব পেৰেডত তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু এই মুহূৰ্তত মই NCC কেডাৰৰ পৰা কিছু কথা জানিব বিচাৰিম। হয় কওকচোন কেনেকুৱা আপোনালোকৰ প্ৰস্তুতি? হয় আমাৰ প্ৰস্তুতি ঠিকমতে চলাই আছোঁ। ৰাতিপুৱাৰ পৰা আবেলিলৈকে প্ৰস্তুতি চলাই আছোঁ। হয় আমি দেখা পাইছোঁ যে আপোনালোকে প্ৰায় এমাহ জোৰা প্ৰস্তুতি চলাইছিল। হয় এমাহ জোৰা হৈ আছে প্ৰস্তুতি চলোৱা। আমাৰ যাতে পেৰেড কম্পিটিশ্যনত গৈ আমি যাতে চতিয়ালৈ সুফল নাম অৰ্জন কৰি আনিব পাৰোঁ তাৰে আমাৰ সকলোৰে হেঁপাহ। হয় ধন্যবাদ। যেহেতু প্ৰায় এমাহ জোৰা প্ৰস্তুতি তেওঁলোকে চলাইছিলে, পুৱাৰ পৰা আবেলিলৈকে তেওঁলোকে এই চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলাপথাৰতে চলাইছিলে। মই আন এগৰাকী শিক্ষাৰ্থীৰ ওচৰলৈ যাব বিচাৰিছোঁ পোনপটীয়াকৈ আৰু তেওঁৰ পৰা জানিব বিচাৰিম। হয় কি ক'ব সেই মুহূৰ্তত? আমাৰ ২৬ জানুৱাৰীৰ কাৰণে মাজত মাত্ৰ এদিন আছে। আমি দিনে ৰাতিয়ে কষ্ট কৰি যি মানে বিশ্বনাথ জিলাত যি পেৰেড পতাকা উত্তোলন হ'ব তাত আমি অংশগ্ৰহণ কৰি চতিয়ালৈ সুনাম কঢ়িয়াই আনিবলৈ আমাৰ চবৰে আশা আছে। হয় মনত তেওঁলোকৰ আচলতে হেঁপাহ আছে আৰু তেওঁলোকে চতিয়ালৈ আচলতে সুনাম অৰ্জন কৰি আনিব বুলি তেওঁলোকে মনত হেঁপাহ পলুৱাই ৰাখিছে আৰু এইবাবে তেওঁলোকে পুৱাৰ পৰা আবেলিলৈকে এইদৰে গণৰাজ্য দিৱসৰ যি পেৰেডত অংশগ্ৰহণ কৰিব তাৰ প্ৰস্তুতি চলাইছে।